29 মাৰ্চ শনিবাৰে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ভুলতো নকৰিব আপোনালোকে এই তিনিটা কাম 29 মাৰ্চ সূৰ্যগ্ৰহণটো হৈছে চৈত্ৰিক সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণত যদি আপোনালোকে এই তিনিটা কাম কৰে তেনেহলে ইয়াৰ পৰা বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত প্ৰায় কণ্ডল হ'বলৈ ধৰিব আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ এই সূৰ্যগ্ৰহণৰ ফলত বা এই সূৰ্যগ্ৰহণত আমি কি কাম কৰাটো উচিত নহয় বা কি কাম আমি এই সূৰ্যগ্ৰহণত কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব জ্যোতিষ শাস্ত্ৰৰ মতে সূৰ্যগ্ৰহণৰ লগত মানুহৰ শৰীৰৰ এটা অদ্ভুত যোগাযোগ ঘটে ইয়াৰ ফলত গ্ৰহণৰ প্ৰভাৱ মানুহৰ শৰীৰৰ ওপৰত পৰিবলৈ ধৰে সেই কাৰণে সূৰ্যগ্ৰহণৰ সময়ত বিশেষ কিছুমান কাম কৰা হয় বা কিছুমান কামৰ পৰা দূৰত্ব বজাই ৰখা হয় কোৱা হয় যে এই কামবোৰ যদি আপোনালোকে নামানে বা এই কথাবোৰ যদি আপোনালোকে নেমানে তেনেহলে মানুহৰ জীৱনত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত কণ্ডল নামি আহিবলৈ ধৰে এই সূৰ্যগ্ৰহণত কোন কাম ভুলতো আমি কৰাটো উচিত নহয় সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক 29 মাৰ্চৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দুপৰীয়া 2:20 আৰু এই সূৰ্যগ্ৰহণ অন্ত পৰিব সন্ধ্যাৰ সময়ত 8:13 এই সময়খিনিত আমি একো পূজা পাতল কৰাটো উচিত নহয় বা এই সময়খিনি আমি খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব হিন্দু শাস্ত্ৰৰ অনুসৰি গ্ৰহণৰ সময়খিনি অশুভ বুলি মনা যায় এই সময়ত বেয়া শক্তি সৰ্বাধিক শক্তিশালী হৈ থাকে আৰু এইবাৰ সূৰ্যগ্ৰহণ লাগিব দুপৰীয়াৰ সময়ৰ পৰা সন্ধ্যাৰ সময়লৈকে সেইকাৰণে এই সময়খিনি বিশেষকৈ অশুভ বুলি মনা গৈছে এই সময়ত আমি ঘৰত একো পূজা পাতল কৰিব নালাগে বা একো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব নালাগে এই সূৰ্যগ্ৰহণৰ দিনা আমি কেতিয়াও দেৰিলৈকে শুই থাকিব নালাগে এই দিনা যদি আপোনালোকে দেৰিলৈকে শুই থাকে তেনেহলে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব সূৰ্য উদয়ৰ লগে লগে আপোনালোকে এই দিনা শুৱাৰ পৰা উঠিব আৰু সূৰ্যদেৱক পানী অৰ্পণ কৰিব সূৰ্যদেৱক অৰ্পণ পানী কৰাৰ পিছত সূৰ্যদেৱৰ নাম লৈ আপোনালোকে সূৰ্যদেৱক স্মৰণ কৰিব এনেকৈ কৰিলে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ দিনটো বা আপোনাৰ দিনবোৰ সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পাব কিন্তু ভুলতো আপোনালোকে এই দিনা দেৰিলৈকে শুই থকাটো উচিত নহয় যদি আপোনালোকে দেৰিলৈকে শুই থাকে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব বিশেষকৈ কোৱা হৈছে যে গ্ৰহণ লগাৰ আগতেই আমি শুৱাৰ পৰা উঠিব লাগে আৰু গ্ৰহণ লগাৰ আগতেই আমি খাই বৈ আজৰি হ'ব লাগে গ্ৰহণৰ সময়ত কেতিয়াও আমি খোৱা বোৱা কৰিব নালাগে সেইকাৰণে আগতেই উঠি আমি সকলো কাম কৰি ল'ব লাগে আৰু খোৱা বোৱাও একেলগে কৰি ল'ব লাগে শাস্ত্ৰৰ অনুসৰি গ্ৰহণৰ সময়ত কেতিয়াও খোৱা বোৱা কৰিব নোৱাৰি সেইকাৰণে আগতেই আমি খাই বৈ আজৰি হ'ব লাগে একো বস্তু গ্ৰহণৰ সময়ত আমি বনাবও নালাগে বা একো বস্তু আমি খাবও নালাগে যদি ঘৰত কিবা বনোৱা বস্তু থাকে তেনেহলে সেই বনোৱা বস্তুৰ ওপৰত এটা তুলসী পাত দি ঢাকি আপোনালোকে ৰাখিব তাৰ গ্ৰহণ অন্ত হোৱাৰ পিছত সেই তুলসী পাতটো অতৰাই সেই বস্তু খাব পাৰিব কিন্তু গ্ৰহণৰ সময়ত আপোনালোকে একো বস্তু খোৱাটো উচিত নহয় কিন্তু এটা কথাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে গ্ৰহণৰ সময়ত কেতিয়াও তুলসী পাত আপোনালোকে নিচিগিব গ্ৰহণ লগাৰ আগতেই ছিঙি আপোনালোকে ৰাখিব আৰু গ্ৰহণ লগাৰ সময়ত যদি আপোনালোকৰ ঘৰত খোৱা বস্তু বাছে তেনেহলে সেই খোৱা বস্তুৰ ওপৰত সেই তুলসী পাত দি তাৰ ওপৰত ঢাকোন দি আপোনালোকে ঢাকি ৰাখিব এনেকৈ কৰিলে খোৱা বস্তু একো পেলনি নাযায় সূৰ্যগ্ৰহণ চলাৰ সময়ত চুলি দাড়ি বা নখ কেতিয়াও আমি কাটিব নালাগে এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব আৰু কোনো নতুন কাম আমি আৰম্ভ কৰিব নালাগে এই সময়ত যদি কিবা নতুন কাম আপোনালোকে আৰম্ভ কৰে তেনেহলে সেই কামৰ ভাল ফল আপোনালোকে নাপাবও পাৰে বা কিবা কামত যদি আপোনালোকে নিয়োজিত হয় সেই কামৰ পৰা উচিত ফল আপোনালোকে লাভ কৰিব নোৱাৰিব ইয়াৰ বাহিৰেও চুলি দাড়ি বা নখ আপোনালোকে এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও নাকাটিব আকৌ এবাৰ কৈ দিছোঁ সূৰ্যগ্ৰহণৰ সময়টোৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দুপৰীয়া 2:20 পৰা আৰু এই সূৰ্যগ্ৰহণ অন্ত পৰিব সন্ধ্যা 8:13 সূৰ্যগ্ৰহণৰ সময়ত দাম্পত্যসকলে কেতিয়াও মিলন কৰিব নালাগে যদি মিলন কৰে তেনেহলে শৰীৰ আৰু মনত ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰিব সেইকাৰণে জ্যোতিষবিদসকলে এই সময়ত মিলন কৰাটো বাধা প্ৰদান কৰিছে সেইকাৰণে এই ভুল কেতিয়াও নকৰিব এই সময়ত মিলন কৰাৰ ফলত আপোনালোকৰ যদি সন্তান হয় তেনেহলে সেই সন্তানৰ ওপৰত গ্ৰহণৰ বেয়া প্ৰভাৱ পৰিব পাৰে বা সেই সন্তানৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই সূৰ্যগ্ৰহণৰ সময়ত কেতিয়াও মিলন কৰাটো উচিত নহয়
সূৰ্যগ্ৰহণ লগাৰ সময়ত তুলসী পাত কেতিয়াও ছিগাটো উচিত নহয়। এনে কৰিলে জীৱনত দুখ আপোনালোকৰ নামি আহিব। এই সময়ত যদি তুলসী পাত আপোনালোকে ছিঙে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব আৰু লগতে বিষ্ণুদেৱ আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত অন্ধকাৰ নামি আহিবলৈ ধৰিব। সেই গতিকে এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত ভুলতো বা মৰি গ'লেও আপোনালোকে তুলসী পাত নিছিগিব। কিবা দৰকাৰ হ'লে আগতেই আপোনালোকে ছিঙি সুন্দৰভাৱে ৰাখিব, কিন্তু আপোনালোকে এই সময়ত কেতিয়াও নিছিঙিব। সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সময়ত আপোনালোকে খুব সাৱধান হ'ব। এই সময়ত আপোনালোকে বাহিৰলৈ ওলোৱাটো উচিত নহয় বা এই সময়ত আপোনালোকে কেতিয়াও শুইও থাকিব নালাগে। এই সময়ত যদি আপোনালোকে বাহিৰলৈ ওলায় তেনেহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত এই সূৰ্যগ্ৰহণৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব পাৰে আৰু বেয়া শক্তিয়ে সেই সন্তানৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিব। সেইকাৰণে গৰ্ভৱতী মহিলাসকলে এই সময়ত বিশেষকৈ ভিতৰতে থাকিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ওপৰত যাতে সূৰ্যৰ পোহৰ নপৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব বা সূৰ্যৰ যাতে ৰ'দ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বা আপোনালোকে দৰ্জা খিৰিকী মাৰি ৰাখিব। গৰ্ভৱতী মহিলাসকলৰ কাৰণে ইটো বহু দৰকাৰী কথা। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত মাছ মাংস বা কোনো ধৰণৰ শাক পাচলি বা ফল মূল কাটিব নালাগে। এই সময়ত বনোৱাটো অশুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও এই সময়ত যদি শাক পাচলি ফল মূল বা মাছ মাংস আপোনালোকে কাটেও তেনেহ'লে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰাৰ উপৰিও সেই বস্তুবোৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ধৰিব আৰু সেই বস্তুবোৰ যেতিয়া পিছত আপোনালোকে খাব তেনেহ'লে আপোনালোকৰ শৰীৰতো ই প্ৰভাৱ পেলাবলৈ ধৰিব। সেইকাৰণে এইবোৰ বস্তু কেতিয়াও সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত নাকাটিব। গৰ্ভৱতী মহিলাসকলে এই সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে। গ্ৰহণ অন্ত হোৱাৰ পিছত গৰ্ভৱতী মহিলাসকলে সুন্দৰকৈ গা ধুব লাগে। সেই গা ধোৱাৰ পানীত যদি দুটামান তিল আৰু এটা তুলসী পাত দি গা ধুব পাৰে তেনেহ'লে এই সূৰ্যগ্ৰহণৰ বেয়া প্ৰভাৱ যদি আপোনাৰ ওপৰত পৰিছিল সেই বেয়া প্ৰভাৱ আপোনাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব আৰু সন্তানৰো একো ক্ষতি নহ'ব। সেইকাৰণে গৰ্ভৱতী মহিলাসকলে সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত নিশ্চয় গা ধুব। সূৰ্যগ্ৰহণৰ সময়ত খোৱা বস্তুৰ ওপৰত তুলসী পাত দি ৰাখক। ইয়াৰ ফলত বহু শুদ্ধ হৈ থাকিব সেই খোৱা বস্তু। বৈজ্ঞানিক ভিত্তিৰ অনুসৰি তুলসী পাতত এণ্টিবেক্টেৰিয়া ৰূপে কাম কৰে বা তুলসী পাত এণ্টিবেক্টেৰিয়া ৰূপে কাম কৰে। খোৱা বস্তুত যদি আপোনালোকে এই তুলসী পাত ৰাখে তেনেহ'লে বেক্টেৰিয়া মুক্ত হৈ পৰিব সেই খোৱা বস্তু। সেই বস্তুৰ ওপৰত কোনো বেয়া শক্তিয়ে ঠাই ল'ব নোৱাৰিব। গ্ৰহণৰ বেয়া প্ৰভাৱ দূৰ কৰিবৰ কাৰণে আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে। গ্ৰহণ চলি থকাৰ সময়তো যদি আপোনালোকে হনুমান চালিচা পাঠ কৰে বা হনুমান চালিচা আপোনালোকে স্মৰণ কৰি থাকে তেনেহ'লেও আপোনালোকৰ একো ক্ষতি নহ'ব। কিন্তু কেতিয়াও পূজা পাতল নকৰিব বা কোনো ধৰণৰ আপোনালোকে নামঘৰ মন্দিৰ বা আপোনালোকৰ ঘৰৰ গোসাঁই ঘৰ বা পূজা স্থানত প্ৰৱেশ নকৰিব সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত। কিন্তু আপোনালোকে মনৰ ভিতৰতে হনুমান চালিচা পাঠ কৰি থাকিব পাৰিব বা আপোনালোকে মুখেৰেও হনুমান চালিচা পাঠ কৰি থাকিব পাৰিব। এনে কৰি থাকিলে গ্ৰহণৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব আৰু গ্ৰহণৰ ফলত যি বেয়া শক্তি শক্তিশালী হৈ থাকে সেই বেয়া শক্তিও আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।